নমস্কাৰ বন্ধুসকল, আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কি যে A can do a piece of work in 10 days. B can do the same work in 15 days. How long will they take to finish the work if both work together? মানে কি A যদি এটা কাম 10 দিনত কৰে, B যদি ঠিক একেটা কামকে 15 দিনত কৰে, দুয়ো একেলগে মিলি কামটোত কিমান দিনত কৰিব? এতিয়া চাব আপোনালোকে আমি একেবাৰে সহজ ট্ৰিকত কৰিম, একদম মানে ইজি ট্ৰিক। চাবচোন আপোনালোকে এতিয়া চাওক, প্ৰথম হৈছে কি এ কৰে কিমান দিনত? এ কৰে কিমান দিনত যে 10 দিনত। তাৰপিছত বি এ কৰে কিমান দিনত? একেটা কামকে 15 দিনত। বি হৈছে কিমান? 15 দিন। এতিয়া চাওক এ কৰে 10 দিনত, বি কৰে 15 দিনত। এ আৰু বি মানে 10 আৰু 15 এই দুটাৰ আমাৰ এলচিএম কি হ'ব? 30 মানে 30। এলচিএম হৈছে 30। মানে আমাৰ টোটেল কামৰ ইউনিট হৈছে কিমান? 30। এতিয়া চাব আপোনালোকে এ কিমান? 10 10 30 কিমান বাজাব? 3 বাৰ। আৰু 15 30 কিমান বাজাব? 2 বাৰ। অৰ্থাৎ এ আৰু বি মিলি কিমান হ'লে টোটেল 5। মানে এ আৰু বি এদিনত কৰে 5 ইউনিট কাম, মানে কামটোৰ 5 ইউনিট। এতিয়া আমাৰ টোটেল কাম কিমান আছে? 30। আৰু দুইজনে মিলি এদিনত কিমান কৰে? 5 ইউনিট কৰে। 5 5 যদি আমি 30 ঘন কৰি দিওঁ 6, 5 6 গুণ কিমান? 30। অৰ্থাৎ এ প্লাছ বি ইকুৱেল টু 6 ডেজ। মানে এ আৰু বি 6 দিনত গোটেই কামটো সম্পূৰ্ণ কৰিব পাৰিব।